আজি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহে মুকলি কৰিব অসমবাসী অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি থকা বটদ্ৰৱাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আবিৰ্ভাৱ ক্ষেত্ৰ পুৱা 11:30 অমিত শাহে বটদ্ৰৱা থানৰ আকাশী গংগাৰ তীৰত নিৰ্মাণ হোৱা আটকধুনীয়া বটদ্ৰৱা সাংস্কৃতিক প্ৰকল্প মুকলি কৰাৰ কথা কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীৰ আগমনৰ পূৰ্বে প্ৰস্তুতি সম্পন্ন কৰিছে প্ৰশাসনে পুৱা 11:30 বটদ্ৰৱা প্ৰকল্পৰ দুৱাৰ মুকলি কৰাৰ পিছতে প্ৰকল্পত নিৰ্মাণ কৰা গুৰু আসনৰ উচ্চ খলপৰ পৰা গুৰু আবিৰ্ভাৱ ক্ষেত্ৰত চাৰিওদিশ পৰ্যবেক্ষণ কৰিব প্ৰকল্পত থকা নাটঘৰলৈ যাব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী নাটঘৰত আইসকলে দিহানাম পৰিৱেশন কৰিব বটদ্ৰৱাৰ সমগ্ৰ পথছোৱাতে বিভিন্ন সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰি আধ্যাত্মিক বাতাবৰণৰ সৃষ্টি কৰিব উল্লেখযোগ্য যে আকাশী গংগাৰ তীৰত 165 বিঘা ভূমি সামৰি নিৰ্মাণ কৰা হৈছে এই প্ৰকল্পৰ প্ৰায় 222 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হোৱা এই প্ৰকল্পত থাকিব গুৰু আসন ভৱন মণিকাঞ্চন নামঘৰ নাটঘৰ দুটা জলপান ঘৰ প্ৰশাসনিক ভৱন যাত্ৰী নিবাস দক্ষতা বিকাশ কেন্দ্ৰ গৱেষণা কেন্দ্ৰ কলা কেন্দ্ৰ 10টা জনগোষ্ঠীয় কুটিৰকে ধৰি বিভিন্ন সা সুবিধা আমি পুনৰ আপোনালোকক বটদ্ৰৱা ক্ষেত্ৰলৈ পৰিৱেশ দেখুৱাবৰ বাবে লৈ যাব বিচাৰিছোঁ চাৰিওফালে পৰিৱেশ দেখিবলৈ পোৱা গৈছে হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ পৰিছে আৰু সকলোৱে তেওঁলোকে দেশৰ গৃহমন্ত্ৰীগৰাকীৰ আগত হৰিনামৰ ধ্বনি মুখৰিত কৰিবৰ কাৰণে আহিছে আমি এইকেইটা দিন সকলো দেখিবলৈ পোৱা গৈছিলে যে প্ৰস্তুতিত লাগি আছিলে হৰিনামে ফাঁকিৰে যদি আমি আৰম্ভ হয় কৃষ্ণ কৃষ্ণ বৰদুৱা বত বৃক্ষ পাতে হালে জালে উত্তৰে আকাশী গংগা শংকৰে নমালে ৰাম ৰাম বৰদুৱা বত বৃক্ষ পাতে হালে জালে ঐ উত্তৰে আকাশী গংগা শংকৰে নমালে ৰাম ৰাম জয় জয় বত দৱা বৈকুণ্ঠ দূতয় ঐ সেই স্থানে নিজ গুৰু ভৈলন্তয় উদয় বৰদুৱা বত বৃক্ষ পাতে হালে জালে ঐ উত্তৰ আকাশী গংগা শংকৰে নমালে ৰাম ৰাম দোল বান্ধি শংকৰদেৱে থাপিলে থাপনা ঐ সাঁচি পাতত লিখি থলে নামৰে মহিমা দোল বান্ধি শংকৰদেৱে থাপিলে থাপনা ঐ সাঁচি পাতত লিখি থলে নামৰে মহিমা এই চাৰিফালে চাৰি হাতী মধ্য ভক্ত গণ ঐ চৈধয় প্ৰসংগ কৰে নামৰ কীৰ্তন হে দোল বান্ধি শংকৰদেৱে থাপিলে থাপনা ঐ সাঁচি পাতত লিখি থলে নামৰে নাম উত্তৰে আকাশী গংগা ভক্তি সৰোবৰ ঐ মধ্য ৰাতি নমাই লন্ত শ্ৰীমন্ত শংকৰ হে দোল বান্ধি শংকৰদেৱে থাপিলে থাপনা ঐ সাঁচি পাতত লিখি থলে নামৰে মহিমা ৰাম ৰাম মধ্য থাপত ৰহিলা দক্ষিণে নামঘৰ ঐ মণি গৃহ বান্ধে ৰহিলা শংকৰ হে দোল বান্ধি শংকৰদেৱে থাপিলে থাপনা ঐ সাঁচি পাতত লিখি থলে নামৰে মহিমা নামে গংগা জল চৰণে কম বৈ আছে সি
আপোনালোকক দেখুৱাইছোঁ এয়া হৈছে বটদ্ৰৱাৰ পৰিৱেশ বটদ্ৰৱাৰ আজি শ্ৰীমন্ত শংকৰদেৱ আবিৰ্ভাৱ ক্ষেত্ৰ মুকলি কৰা হ'ব 222 কোটি টকা ব্যয় সাপেক্ষে এই শ্ৰীমন্ত শংকৰদেৱ আবিৰ্ভাৱ ক্ষেত্ৰ প্ৰস্তুত কৰি নিৰ্মাণ কৰি উলিওৱা হৈছে আৰু সেই আবিৰ্ভাৱ ক্ষেত্ৰ আজি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে মুকলি কৰিব আৰু তাৰ বাবে বটদ্ৰৱাত এই আধ্যাত্মিক পৰিৱেশ দেখিবলৈ পোৱা গৈছে সমগ্ৰ নগাঁওবাসীৰ বাবে মধ্য অসমবাসীৰ বাবে অসমবাসীৰ বাবে আজি এটা গৌৰৱৰ ক্ষণ অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি থকা এই যে শ্ৰীমন্ত শংকৰদেৱ আবিৰ্ভাৱ ক্ষেত্ৰ সেই আবিৰ্ভাৱ ক্ষেত্ৰ আজি মুকলি কৰা হৈছে ৰাইজৰ বাবে